হয় আজি অসমৰ জনসাধাৰণে নলবাৰীৰ জনসাধাৰণে বিহাৰৰ আজিৰ যি নিৰ্বাচনী ফলাফল হ'বলৈ গৈ আছে আমি তাতে আজি যথেষ্ট উৎফুল্লিত আৰু ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা উৎফুল্লিত এইকাৰণে যে আমি সকলোৱে জানো যে ভাৰতীয় জনতা পাৰ্টি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীজীৰ নেতৃত্বত বা অসমতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি ধৰণেৰে জনসাধাৰণৰ লগত সম্পৰ্কত থাকি জনসাধাৰণৰ উন্নয়নৰ বাবে প্ৰতিটো সময় তেওঁলোকে খৰচ কৰিছে তাৰ বাবে জনসাধাৰণে আশ্বস্ত হৈছে যে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন বা NDA যিটো আমাৰ সংযুক্ত যিটো মঞ্চ এই মঞ্চৰ জৰিয়তে যেতিয়া চৰকাৰ গঠন হ'ব জনসাধাৰণৰ উন্নয়নটো অৱশ্যম্ভাৱী সেইবাবে বিহাৰৰ জনসাধাৰণে এইবাৰ বিপুল ভোটত আমাৰ দলৰ প্ৰাৰ্থীসকলক জয় কৰাইছে কংগ্ৰেছৰ ফলাফল আমি চাওক কংগ্ৰেছৰ সকলো কাম আমি সামাজিক মাধ্যমতে দেখিবলৈ পাওঁ তেখেতসকলৰ জনসাধাৰণৰ কিমান ওচৰলৈকে গৈছে আপোনালোকেও জানে মাত্ৰ তেখেতসকলে সামাজিক মাধ্যমত তেখেতসকলে কেৱল দম্বালি মাৰি থাকে যে তেখেতসকলে অমুকত আসন গ্ৰহণ কৰি ইমান পাব যোৱাকালিলৈকেও তেওঁলোকে কৈছিল যে তেজস্বী সূৰ্য যাদৱে এইবাৰতো বিহাৰ নহয় গোটেই ভাৰতবৰ্ষক হিলাই দিব নিৰ্বাচনত কিন্তু আজি আপোনালোকে দেখিছে তেখেতৰ অৱস্থা গতিকে তেখেতসকলৰ এই কংগ্ৰেছ দলৰ যি ধৰণৰ চিন্তা তেখেতসকলৰ চিন্তাত এনেকুৱাই প্ৰকাশ পায় যে আমি যিবিলাক কাম কৰি থাকোঁ তেখেতসকলে এতিয়া জনসাধাৰণৰ উন্নয়নৰ কথা চিন্তা কৰিব সময় নাই আমাৰ দলে কি চিন্তা কৰিছে তাৰ বিৰোধ কৰাটোৱে তেখেতসকলৰ একমাত্ৰ লক্ষ্য যেন হৈ পৰিছে সামান্য উদাহৰণ এটা মৰ্চা গঠন কৰিছোঁ তেওঁলোকে তাতেও লাগি আছে যে আমাৰ মৰ্চা এটা পঞ্চায়তৰ পৰা 3গৰাকী সভাপতি হ'ল আৰু সেইটো আমাৰ কাৰণে আজি ডাঙৰ সাফল্য যে আমি পঞ্চায়তত এনেকুৱা কাৰ্যকৰ্তা তৈয়াৰ কৰিছোঁ যে এটা পঞ্চায়তত আমি 3টা নহয় প্ৰয়োজনত আমি 4-5টা মৰ্চাৰ সভাপতি দিয়াৰ কাৰণেও আমি প্ৰস্তুত আৰু সেইবিলাক হৈছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কিছুমান নিৰ্বাচনৰ বাবে যেটো নিৰ্বাচনী বছৰ সেইটো আমাৰ কিছুমান পলিচি বুলি আপোনালোকে ধৰিব পাৰে যি পলিচি তেখেতসকলে বুজা নাই নুবুজি সামাজিক মাধ্যমত তালফাল লগাই থাকে আৰু এই কথাত অসমৰ জনসাধাৰণে ভালকৈ বুজে যে সামাজিক মাধ্যমত দলটোৰ কথা কৈ থকাই মানে শ্ৰেয় নে জনসাধাৰণৰ ওচৰত গৈ পেলাই কথাটো শ্ৰেয় আজি আমাৰ অসমত যিটো মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি ইয়াৰ প্ৰভাৱ বিহাৰত পৰিছে বিহাৰৰ মহিলাসকল আশ্বস্ত হৈছে যে এই ধৰণৰ আঁচনিৰে মহিলাসকলৰ উন্নয়ন মানে আমাৰ পৰিয়ালৰ উন্নয়নটো কেতিয়া বুজায় যে মহিলা যেতিয়া সবল হৈ থাকে তেতিয়া পৰিয়ালটো সবল হৈ থাকে গতিকে বিহাৰৰ মহিলাখিনিও আশ্বস্ত হৈছে যে তেখেতসকলৰ প্ৰতিও যদি এই আঁচনিখন লয় তেতিয়া সুন্দৰভাৱে বিহাৰৰ জনতা আগতকৈ বেছি উন্নয়নৰ দিশলৈ আগবাঢ়িব পাৰিব